Hello viewers and students. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এফাৰ্মেটিভ টু নেগেটিভ। এফাৰ্মেটিভ সেন্টেন্সক নেগেটিভ কেনেকৈ কৰা হয়। এফাৰ্মেটিভৰ অৰ্থ হ'ল হয়বোধক আৰু নেগেটিভৰ অৰ্থ হ'ল নহয়বোধক। মানে যিটো সেন্টেন্সে পজিটিভ অৰ্থ বুজাব, হয় বুজাব, সেইটো হ'ল এফাৰ্মেটিভ সেন্টেন্স, আৰু যিটো অৰ্থটো নেগেটিভ বা না বুজাব, নহয় দৰে বুজাব, সেইটো কোৱা হয় নেগেটিভ সেন্টেন্স। আজিৰ এই পাৰ্টত আলোচনা কৰা হ'ব সেইবোৰ সেন্টেন্সৰ যিবোৰ সেন্টেন্সত অক্সিলাৰী ভাৰ্ব থাকে। আপোনালোকে নিশ্চয় জানে অক্সিলাৰী ভাৰ্ব কোনবোৰ বা হেল্পিং ভাৰ্ব। এইবোৰ হেল্পিং ভাৰ্ব মুঠতে 24টা থাকে। আহক আমি ভিডিঅ' উদাহৰণসহ বুজি লওঁ। এইবোৰ হেল্পিং ভাৰ্ব থকাকৈ অকল এই তিনিটাৰ বাহিৰে বাকীবোৰ হেল্পিং ভাৰ্ব সেন্টেন্সত থাকিলে সেই সেন্টেন্সবোৰক আমি কেনেদৰে নেগেটিভ কৰিম। এই সেন্টেন্সবোৰক লক্ষ্য কৰিলে দেখা পাম ইজ, আৰ, ওৱেৰ, উইল, কেন এইবোৰ হ'ল অক্সিলাৰী ভাৰ্ব। এই অক্সিলাৰী ভাৰ্ব থকা এই ধৰণৰ সেন্টেন্সত আমি কি কৰিম যে নেগেটিভ কৰিবলৈ ই, ইজ, জাষ্ট অনলি এটা কাম থাকিব, এটা নতুনকৈ ৱাৰ্ড লগাই দিম, এইটো হ'ল নট। এই অক্সিলাৰী ভাৰ্বৰ ঠিক পিছতেই নট লগাই দিম। হি ইজ নট এ পেশেন্ট। নেক্সট নাম্বাৰ 2, উই আৰ হ্যাপি, উই আৰ নট হ্যাপি। একেদৰে নাম্বাৰ 3, 4, 5 They were not going to the zoo. I will do it. I will not do it. He can sing. He cannot sing. এই ক্যানটটোক আমি কি কৰিব পাৰোঁ, দুটা একলগ হৈ শর্ট ফর্মত লিখিব পাৰোঁ এনেকৈ ক্যান্ট। ভেৰি সিম্পল হয় যে এনে ধৰণৰ সেন্টেন্সবোৰত ইয়াত টেন্সৰ কথা নাহে, যি টেন্স থাকে থাকক। ইয়াতে কি হ'ল, কোনটোত বা অক্সিলাৰী ভাৰ্ব আছে, লগতে আৰু কোনটোত কি আছে, অক্সিলাৰী ভাৰ্বৰ লগতে মেইন ভাৰ্ব এটাও আছে। তো মেইন ভাৰ্ব থাকিলেও আমাৰ সমস্যা নাই, যেহেতু সন্মুখত এটা অক্সিলাৰী ভাৰ্ব আছে, আমি অক্সিলাৰী ভাৰ্বৰ লগতে নট লগাই দিলেই আমাৰ নেগেটিভ হৈ যাব। নেক্সট ভিডিঅ'ত আলোচনা কৰিম হ্যাভ, হ্যাজ, হ্যাড। এই তিনিটা থাকিলে আমি সেন্টেন্স কেনেদৰে এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰিব পাৰিম। Like, comment, share and subscribe.